মনীষা প্ৰডাকশ্যনৰ বেনাৰত কণ্ঠশিল্পী সীমান্ত সম্ৰাটৰ কণ্ঠত জোনজোনালী শীৰ্ষক গীতটিৰ আজি শুভ উদ্বোধন কৰা হয়। আজি জামুগুৰিহাটৰ টুপিয়াৰ কাৰিং ধাবাৰ সভাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটোৰ শুভ উদ্বোধন কৰে সমাজকৰ্মী তথা অৱসৰী শিক্ষক ক্ষীৰধৰ বৰাই। মনীষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন তথা মৰাণৰ ৱেব ষ্টুডিঅ'ত বাণীবদ্ধ জোনজোনালী শীৰ্ষক গীতটোৰ সহশিল্পী হিচাপে আছিল বৰষাৰাণী শইকীয়া। গীতৰ কথা সুৰ গৌৰীশংকৰ বৰুৱাৰ, পাতি ৰাভা কথাংক সীমান্ত সম্ৰাটৰ, শব্দ সংমিশ্ৰণ পিংকু দাসৰ, বাঁহী বিতুপন কোঁৱৰ আৰু গীটাৰত আছিল বিকাশ গগৈ। সমাজকৰ্মী তথা অৱসৰী শিক্ষক মহেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত নাৰায়ণ শৰ্মা, ৰাজীৱ শইকীয়া, হিৰেণ মেধি, মুজিবুৰ ৰহমানকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ উপৰিও মনীষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন কণ্ঠশিল্পী সীমান্ত সম্ৰাটৰ এই গীতে সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে। মনীষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন মই গাবলৈ প্ৰয়াস কৰিছোঁ। সংগীত কৰিছে গৌৰীশংকৰ বৰুৱা আৰু কথা গৌৰীশংকৰ বৰুৱা, তাৰপিছত পাতি ৰাভা কথা অংশ মই সংগ্ৰহ কৰিছোঁ। গীতটো ৰাভা জনগোষ্ঠীয় অলপ হেৰি আছে, ফক আছে, ফিউজন কৰিছোঁ অসমীয়াৰ লগত জড়িত কৰি পেলাই বিহুসুৰীয়া নতুনত্ব এটা কিবা কৰিবলৈ চেষ্টা কৰিলোঁ। বাকী ৰাইজে শুনিব, এটা প্ৰচেষ্টা, আপোনালোকে শুনিব, মৰম দিব, আশীৰ্বাদ কৰিব। ইমানে। আগতে মনীষা প্ৰডাকশ্যন প্ৰথম লঞ্চ কৰোঁতে মই মনীষা টাইটেল চংটো কৰিছিলোঁ আৰু তেনেকৈ মোক আগতে মোৰ নিজৰ প্ৰডাকশ্যনৰ গীত আছে, বহুতকেইটা গান কৰা হৈছে। আজি মনীষা প্ৰডাকশ্যনৰ তৃতীয় নিবেদন জোনজোনালী সীমান্ত সম্ৰাটৰ কণ্ঠত আজি শুভ মুক্তি হৈছে। আমি আশা কৰিছোঁ ৰাইজে যেন এই গীতটো আঁকোৱালি লয় আৰু আশীৰ্বাদ দি আমাক ভৱিষ্যতে যেন আৰু এনেকুৱা ধৰণৰ গীত আগবঢ়াই দিবলৈ আশীৰ্বাদ দি আমাক আগুৱাই নিয়ে, সেই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। হয় হয়, এটা মনীষাই হৈছিলে বিহুসুৰীয়া গীত আৰু এটা মাজতে কমতাপুৰৰ আপোনাৰ চিলাৰায় দিৱসৰ দিনাখন এটা শুভ মুক্তি হৈছে, কমতাপুৰ নামৰ গীত এটা। হয়। নদুৱাৰৰ পৰা প্ৰাণ শংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল 24x7।